ৰাম শুক নিগদতি শুনিও কণি পবৰ ঋষিগণ সমে আখিলন্ত সৃষ্টি কৰ নিউজিলা ব্ৰাহ্মণৰ যত জাতি ধৰ্ম কাশ্যপে কৰিলা তনয়ৰ জাত কৰ্ম বিধি চাই ব্ৰহ্মায়ু কৰন্ত অনুষ্ঠান সূৰ্যে আহি আপুনি গায়ত্ৰী দিলা দান নৱগুণ দিলা দেৱ গুৰু বৃহস্পতি অজিন উত্তৰি যোগাইলন্ত সৰস্বতী পিন্ধাইলন্ত কৌপিন দেৱৰ মাতায়ানী কাশ্যপে মেখলা তাতে বান্ধিলন্ত টানি ৰাম ৰাম স্বৰ্গে আনি যোগাইল বিচিত্ৰ ছত্ৰদণ্ড সাদৰে দিলন্ত বাণী চন্দ্ৰে ব্ৰহ্মদণ্ড দিব্য কমন দলু গোট ব্ৰহ্মা দিলা উঠি সপ্ত ঋষিগণে আনি দিলা কুশ মুঠি গৌৰৱে যোগাইলা অক্ষমালা ভগৱতী ভিক্ষা পাত্ৰ দিলন্ত কুবেৰ যক্ষপতি ও ৰাম ভিক্ষায়ানি যোগাইলা অম্বিকা বৰ নাৰী ভৈলন্ত বামন বটু দিব্য ব্ৰহ্মচাৰী ও ৰাম প্ৰকাশন্ত বহি ব্ৰহ্ম ঋষিৰ সমাজে সূৰ্যৰ ৰশ্মিক ঢাকি শৰীৰ বিৰাজে পূৰ্ণচন্দ্ৰ সম শোভে সুন্দৰ বদন
কনক কমল দল আয়ত লোচন উন্নত নাসিকা দন্ত মুকুতাৰ শাৰী হাস্যতে মোহিত হোৱে যত দিব্য নাৰী। কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ। আপোনাসৱ সৰ্বজানন্তা আমি মূঢ়মতী কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত এনে এক উত্তম শাস্ত্ৰ, যি শাস্ত্ৰৰ মাধ্যমেৰে আমি জীৱতত্বই নিজৰ জীৱন যাপন কৰিবলৈ যদি প্ৰয়াস কৰোঁ, নিশ্চিত ৰূপত সেই জীৱতত্বই ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ এই মায়াময় সংসাৰৰ মায়া ছিদ কৰি পৰম গতি সাধন কৰিব পাৰে। এনেহেন উত্তম বস্তু কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাই আমি কলিৰ মলমতী মনুষ্যৰ প্ৰতি আগবঢ়াই থৈ গৈছে। বৰহাৰূপ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাই সোণত সুৱগা চৰাই এই ভাগৱতৰ বিষয়বস্তুৰ জ্ঞান আমাক নামঘোষা শাস্ত্ৰৰ মাধ্যমেৰে প্ৰকাশ কৰিছে যে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। সমস্ত বেদ বেদান্তৰ সাৰ হ'ল মহাভাগৱত, আৰু মহাভাগৱত আছে কেৱল ভগৱন্ত পুৰুষৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত বাণী ৰূপত স্বয়ং ভগৱন্ত নিজে, আৰু সমস্ত জীৱৰ মংগলৰ অৰ্থে পথ প্ৰশস্ত কৰি গৈছে। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্ব কপাই যেই হে জন শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন সি মহাজনে আৰু তত্ত্ব পাৱয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। ভাগৱত পুৰাণৰ উপদেশ যে কৃষ্ণদেৱৰ নিজ মুখৰ বাণী, আৰু এই বাণী আমি যিমানে যিমানে শুদ্ধ ৰূপত আশ্ৰয় কৰিবলৈ চেষ্টা কৰিম সিমানে সিমানে আমাৰ মংগল। যিমানে যিমানে এই উপদেশৰ পৰা নিজক আমি আঁতৰাই ৰাখিম সিমানে সিমানে জীৱৰ অমংগল। তাৰে প্ৰমাণ হিচাপে ভাগৱত ধৰ্মৰ কথা আহি পৰিছে যে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ। এতিয়া আমি প্ৰত্যেকেই কৃষ্ণতে শৰণাপন্ন হৈছোঁ, গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হয়, কিন্তু সেই শৰণত শুদ্ধতাটো আছেনে নাই তাৰ চিন্তা যদি আমি কৰোঁ, উত্তৰটো নিশ্চিত ৰূপত প্ৰত্যেকৰে জ্ঞাত যে যেতিয়া ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত প্ৰকাশ কৰিছিল কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত যে য়দা য়দা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত
অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। অৰ্থাৎ হে পাৰ্থ, আমি এই ধৰাধামলৈ সময়ে সময়ে আহোঁ, উদ্দেশ্য এয়াই দুষ্টক দমন সন্তক পালন, দুষ্কৃতিক বিনাশ কৰি সংস্কৃতি ৰক্ষা কৰা। অধৰ্মই যেতিয়াই ধৰ্মৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰে তেতিয়াই অধৰ্মক নাশ কৰি ধৰ্মক পুনৰ প্ৰতিষ্ঠা কৰাৰ মানসেৰে আমি এই ধৰাধামত যুগে যুগে হওঁ অৱতাৰ। এনেধৰণে সখা অৰ্জুনৰ আগত প্ৰকাশ কৰিছে। আৰু সেই সূত্ৰে ভগৱন্ত পুৰুষে কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তত যেতিয়া হস্তিনাপুৰৰ পৰা দ্বাৰকা অভিমুখে যাত্ৰা কৰিছে আৰু কৌৰৱ জননী গান্ধাৰীৰ পৰা যেতিয়াই বিদায় মাগিছে তেতিয়াই গান্ধাৰীয়ে অভিশাপ প্ৰদান কৰিছে যে হে কৃষ্ণ, তুমিয়েই যৎকুটৰ ঘাই, যে মোৰ কৌৰৱ বংশ ধ্বংস কৰিলা কেৱল তোমাৰ কুটচালী। সেইকাৰণে ময়ো তোমাক অভিশাপ প্ৰদান কৰিছোঁ যে যি বুদ্ধি কৰি তুমি কৌৰৱ বংশক ধ্বংস কৰিলা, মই মাতৃৰ 100 পুত্ৰৰ শোকত দগ্ধ হ'বলৈ তুমি বাধ্য কৰিলা, এদিন তোমাৰো যদুবংশ এনেকৈ ধ্বংস হ'ব। এনেধৰণে অভিশাপ প্ৰদান কৰিছে আৰু সেই সূত্ৰে যদুবংশ ধ্বংস হৈছে। যি দ্বাৰকানগৰৰ কাষতে থকা পিণ্ডাৰক নামৰ যি তীৰ্থক্ষেত্ৰ, সেই পিণ্ডাৰক নামৰ তীৰ্থক্ষেত্ৰত ত্ৰিকালদৰ্শী ঋষিমুনিসকলৰ সমাৱেশত ভগৱন্ত পুৰুষৰে 8 গৰাকী ধৰ্মপত্নীৰ পৰম ভকত জাম্বৱন্তৰ কন্যা জাম্বৱতীৰ পুত্ৰ শাম্ব কুমাৰ তেৰাক 10 মাহ পূৰ্ণ এগৰাকী গৰ্ভাৱতী মাতৃৰ দৰে সজাই পৰাই লগৰীয়া সকলৰ লগত সেই ঋষিমুনিসকলৰ সৈতে আলাপ, আৰু তাতেই প্ৰকাশিত হৈছে যে যি ভেকশ্যন ধৰি সেই ব্যৱস্থাটো পালন কৰা হৈছে, ঋষিমুনিসকলক ইতিকিং কৰা হৈছে, অৱমাননা কৰা হৈছে তেওঁলোকৰ জ্ঞানক, তাৰ দ্বাৰাই যদুবংশ ধ্বংস হ'ব। আৰু সেই ধ্বংসৰ ইচ্ছা ভগৱন্ত পুৰুষৰ এক মহালীলা। যেতিয়ালৈকে যদুবংশৰ বীৰসকলে কৃষ্ণ তত্ত্বক মান্যতা প্ৰদান কৰি সন্মান প্ৰদৰ্শন কৰি আছিল, তেতিয়ালৈকে যদুবংশ সকলো ফালৰ পৰাই মংগলময় হৈ আছিল। যেতিয়াই যদুবংশৰ বীৰসকলে কৃষ্ণক মান্যতা প্ৰদান কৰিবলৈ এৰি সম্পৰ্কবিলাকৰ দোহাই দি সম্বোধন কৰিবলৈ ধৰিলে, বোলে কৃষ্ণ মোৰ লগত বয়সটো তাৰ সমানেই, গতিকে সি মোৰ সমনীয়াহে, এই বুলি যেতিয়াই ভাবিবলৈ ল'লে, আৰু যেতিয়াই খুৰাক সম্বন্ধীয়াজনে ভাবিবলৈ ল'লে সি বয়সত মোতকৈ সৰু, মোৰ ভতিজাহে হ'ব, এই ধৰণে বৰদেউতাক, বৰমাক, খুৰী, খুৰা, লগৰীয়া, ককায়েক, ভনীয়েক, বায়েক আদি সম্পৰ্কবিলাকেৰে যেতিয়াই কৃষ্ণদেৱক সম্বোধন কৰিবলৈ লাগি গ'ল, তেতিয়াৰ পৰাই যদুবংশ ধ্বংসমুখী অৰ্থাৎ অমংগলৰ দিশে আগবাঢ়ি গ'ল। একাদশ স্কন্ধত এইখিনি কথা সুন্দৰভাৱে প্ৰকাশিত হৈছে। আৰু গুৰুজন বৈষ্ণৱে আমাক উপদেশ প্ৰদান কৰিছে যে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন। যদুবংশৰ সৌভাগ্য আছিল যে তেওঁলোকে কাষতে জগতৰ ঈশ্বৰক পাইছিল, কিন্তু আমাৰ দুৰ্ভাগ্য যে আমি ভগৱন্ত বস্তুক তেনেধৰণে চৈতন্য ৰূপত কাষত আমি নাই পোৱা। কিন্তু উদ্ধৱে জানিব বিচাৰিলে, প্ৰভু তুমি যাওঁগৈ কৈছা, কিন্তু তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ।
তুমি গুচি গ'লে মই যি দুটা চকুৰে সমস্ত প্ৰকৃতি দৰ্শন পাই আছোঁ, এই চকু দুটা থাকিও মই দিনতে আন্ধাৰ দেখিছোঁ প্ৰভু। গতিকে তুমি মোক এৰি থৈ নাযাবা, যদি যোৱা তেতিয়াহ'লে মোকো লগতে লৈ যোৱা। আৰু তেতিয়া বহু বুজনি দিছে ভগৱন্ত পুৰুষে। আৰু উত্তৰত উদ্ধৱৰ আগত প্ৰকাশ কৰিছে, তিৰুধায়ম প্ৰবিষ্টু স্বয়ং শ্ৰীমদ ভাগৱতাৰ নৱম তেনয় বাংময় মূৰ্তি প্ৰত্যক্ষা বৰ্ততে হৰে শ্ৰৱণাত সেৱনাত পাঠাত দৰ্শনাত পাপনাচিমি। যে মই যামগৈ উদ্ধৱ, কিন্তু প্ৰবিষ্টু স্বয়ং অৰ্থাৎ মই নাযাওঁগৈ। তুমি মোক থাকিবলৈ কৈছা, গতিকে মই ইয়াত থাকিম উদ্ধৱ। ক'ত? শ্ৰীমদ ভাগৱতাৰ নৱম, অৰ্থাৎ অৰ্ণৱম মানে হ'ল সাগৰ বা সমুদ্ৰ। মই ভাগৱত মহাসমুদ্ৰৰ মাজত অৱগাহন কৰিম। তুমি জানিব বিচাৰিছা মোৰ ৰূপটো কেনেকুৱা হ'ব? মোৰ ৰূপ হ'ব তেনয় বাংময় মূৰ্তি, মোৰ ৰূপ হ'ব বাক যুগময় সমান বাংময়, অৰ্থাৎ বাণী ৰূপত মই ভাগৱতৰ মাজত থাকিম। যিটো গুৰুজন বস্তুৱে কৈছে নাম। অৰ্জুনৰ আগতো ভগৱন্তই প্ৰকাশ কৰিছে, হো নাম আগে ভৈলা সখী মই ভৈলো পাছে, সেহি সে সকল শাস্ত্ৰ নামে বান্ধাই আছে। মোতকৈও মোৰ নাম ডাঙৰ, আৰু সেই নাম ৰূপতে ভগৱন্তক কলিত আপোনাৰ মোৰ মাজত প্ৰকাশমান হৈ আছে। গতিকে ভগৱন্ত প্ৰত্যক্ষ ৰূপত নাই হো হৰিৰে, কিন্তু তেওঁৰ নাম ৰূপত আপোনাৰ মোৰ মাজতেই প্ৰকাশমান হৈ আছে। গতিকে সেই নাম ৰূপ ভাগৱতক আপুনি আমি গৃহৰ মধ্যে গাঁৱৰ মধ্যে নামঘৰ পাতি মণিকূটত সপ্তশলপীয়া সিংহাসন থাপি একেবাৰে ওপৰৰ আমহি গৃহত নাম ৰূপ গুণমালাক ভগৱন্ত বস্তু হিচাপে গুৰু আসনত আমি প্ৰত্যেকজনে প্ৰতিষ্ঠা কৰিছোঁ। আৰু তেৰাৰ চৰণ কমলতে মূৰটো দুৱাই আমি মংগলৰ অৰ্থে প্ৰত্যেকেই পুৱা গধূলি সেৱাভাগ নিবেদন কৰোঁ। এতিয়া গুৰুজনাই কৈছে, শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। যে আমি শুদ্ধভাৱে তাক এতিয়া পালন কৰিছোঁ নে নাই কৰা? যদি শুদ্ধভাৱে পালন কৰিছোঁ তেতিয়াহ'লে নিশ্চিত ৰূপত আমাৰ মংগল, আৰু যদি শুদ্ধ ৰূপত আশ্ৰয় কৰা নাই তেতিয়াহ'লে অমংগল। এতিয়া আজিৰ পদবন্ধে প্ৰকাশিত হৈছে, শোক নিগদতি শুনি ওক নৃপবৰ ঋষিগণ সমে আখিলন্ত সৃষ্টিকৰ, নিউজিলা ব্ৰাহ্মণৰ যত জাতি ধৰ্ম, কাশ্যপে কৰিলা তনয়ৰ জাত কৰ্ম। হে ৰাজন পৰীক্ষিত, তুমি ব্ৰাহ্মণৰ পৰা অভিশাপত অভিশাপিত হলা তোমাৰ এটি অপকৰ্মৰ বাবে, কিন্তু সেই অপকৰ্মৰ পৰা পৰিত্ৰাণ দিবৰ বাবে আমি তোমাক কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত নাম বস্তু বেকত কৰাম। যি নাম বস্তু আশ্ৰয় কৰিলে, যি মহাভক্তিক আশ্ৰয় কৰিলে গুৰুজনাই সুন্দৰভাৱে উপদান কৰিছে। ও ৰামে শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ কজাই, ধৰ্ম অৰ্থ কাম মুখ হবে পাই। শ্ৰৱণ কৰা, কীৰ্তন কৰা। শ্ৰৱণ মানে শুনা, কীৰ্তন মানে কোৱা। যদি সেই নাম বস্তু আমি কৰ্ণহন্তে শ্ৰৱণ কৰোঁ, পদ্মমুখহন্তে কীৰ্তন কৰোঁ, গুৰুজনাই কৈছে যে ধৰ্ম অৰ্থ কাম মোক্ষ এই পথটোৰ দ্বাৰা অনায়াসে এটি জীৱতত্বৰ সাধন হয়, যাক মংগল বুলি প্ৰকাশিত হৈছে। ঠিক তেনেধৰণে
ৰজা পৰীক্ষিতৰ আগত শুকগুৰুৱে প্ৰকাশ কৰিছে, সেই ৰাজন পৰীক্ষিত তুমি শুনা, যেতিয়াই যেতিয়াই ভগৱন্ত পুৰুষে এই ধৰাধামত অপায় অমংগল দেখা পাইছে, ভক্তৰ ওপৰত যেতিয়া দুষ্ট শক্তিৰ অত্যাচাৰ উৎপীড়ন আৰম্ভ হৈছে, তেতিয়াই যিহেতু ভগৱন্ত পুৰুষে অৱতাৰ ধাৰণ কৰে, সেই সূত্ৰে এইবাৰ ভগৱন্ত পুৰুষে বামন ৰূপত কাশ্যপৰ ঔৰসত অদিতিৰ গৰ্ভত জন্মগ্ৰহণ কৰিবৰ বাবে, অৱতাৰ ধাৰণ কৰিবৰ বাবে ভগৱন্ত পুৰুষে চিন্তা কৰিছে এক লীলা। গতিকে তোমাক আমি এই মুহূৰ্তত সেই ভগৱন্তৰ বামন অৱতাৰৰ বিষয়বস্তুৰ জ্ঞান দিবলৈ আগবঢ়া হৈছে। ৰাজন পৰীক্ষিত তুমি সাৱধানে শ্ৰৱণ কৰা। আমি তোমাক জয় জয়তে সেৱাভাগ নিবেদন কৰা হৈছে। নিউজিলা ব্ৰাহ্মণৰ যত জাতি কৰ্ম ধৰ্ম, কাশ্যপে কৰিলা তনয়ৰ জাত কৰ্ম। সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মাৰ সহিতে ত্ৰিকালদৰ্শী ঋষিমুনিসকল আহি যেতিয়া কাশ্যপৰ কাষত উপস্থিত হ'ল, তেতিয়া সেই ঋষিসকলৰ দ্বাৰা, যিহেতু তেওঁলোক ব্ৰাহ্মণ আছিল জন্মসূত্ৰে, গতিকে ব্ৰাহ্মণ হিচাপে তেওঁলোকৰ যি জাতি, সেই জাতিৰ ধৰ্ম আশ্ৰয় কৰিছে। সেই ৰাজন তুমি মনত ৰাখিবা যে ব্ৰাহ্মণৰ ধৰ্ম হ'ল বেদ অধ্যয়ন কৰা। বেদ অধ্যয়নৰ মাধ্যমেৰে তেৰা সমস্তই নাম বস্তুক এই সংসাৰলৈ অহা এটি নৱজাতক ৰূপী নাম হ'ল বামন। তেৰাৰ জাত কৰ্ম সম্পাদনৰ ক্ষেত্ৰত সেই সন্তানটিৰ পিতৃ কাশ্যপৰ সন্মুখত সেই নীতি নিয়মটো আশ্ৰয় কৰিছে। আৰু কাশ্যপেও ব্ৰাহ্মণৰ দ্বাৰা সেই উপদেশ লাভ কৰি জাত কৰ্ম সম্পাদনৰ বাবে আগবাঢ়িছে। বিধি চাই ব্ৰহ্মায়ু কৰন্ত অনুষ্ঠান, সূৰ্যে আহি আপুনি গায়ত্ৰী দিলা দান। নৱগুণ দিলা দেৱ গুৰু বৃহস্পতি, অজিন উত্তৰি যোগাই লন্ত সৰস্বতী। ভগৱন্তৰ আজ্ঞা শিৰোগত কৰি প্ৰজাপতি ব্ৰহ্মাদেৱে সেই অনুষ্ঠানভাগ সুন্দৰভাৱে উদযাপন কৰাত সহায়ৰ হাত আগবঢ়াইছে। সূৰ্যে আহি আপুনি গায়ত্ৰী দিলা দান, আৰু স্বয়ং সূৰ্য দেৱতাই আহি নিজে গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ কৰি বামন ৰূপী সেই সন্তানটিৰ মংগলৰ অৰ্থে সেই ব্যৱস্থাটো পালন কৰিছে। আৰু দেৱতাসকলৰ গুৰু বৃহস্পতিয়ে সেই দেৱ শিশুৰ মংগলৰ অৰ্থে নৱগুণ প্ৰকাশ কৰিছে পিতৃ কাশ্যপৰ সন্মুখত। অজিন উত্তৰি যোগাই লন্ত সৰস্বতী, আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীয়ে এটি জীৱতত্বই এই সংসাৰলৈ আহি কেনেকৈ তেওঁ নিজৰ ভৱিষ্যত জীৱনটো উত্তৰণ ঘটাব পাৰিব, তাৰ দৰ্শনটো সৰস্বতীৰ দ্বাৰা প্ৰকাশিত হৈছে। পিন্ধাইলন্ত কৌপিন দেৱৰ মাতা আনি, কাশ্যপে মেখলা তাতে বান্ধিলন্ত টানি। আৰু মাতৃ অদিতিয়ে তেওঁৰ সেই সন্তানটিক, কৌপিন মানে আমি যি সন্তানটিক এটি বস্ত্ৰ কঁকাললৈকে চৰণৰ পৰা পিন্ধাই দিওঁ গুপ্ত অংগ আৱৰণৰ বাবে, যিটো ভকতীয়া সাজত আমি ধুতি বা চুৰিয়া বুলি কওঁ সহজ অৰ্থত, তেনে এক বস্ত্ৰ মাতৃয়ে সন্তানটিক পিন্ধাই দিছে।
আৰু সেই বস্ত্ৰভাগী সহজতে খোল খাই নপৰিবৰ বাবে যিধৰণে আমি কাম কৰি থাকোঁতে সহজ চিন্তা যে যিধৰণে আমি কৰ্ম কৰি থাকোঁতে এজন বাপে কঁকালত গামোচাখন বা বিহু গাওঁতে টঙালিখন আতি আতি বান্ধি লওঁ আমি, ঠিক তেনেধৰণে মাতৃয়ে পিন্ধাই দিয়া সেই ধুতি ভাগি আৱৰণ ভাগি খোল খাই নপৰিবৰ বাবে পিতৃ কাশ্যপে তাতেই এভাগি বস্ত্ৰ আতি আতি বান্ধি দিছে, যাক শাস্ত্ৰই মেখলা বুলি প্ৰকাশ কৰিছে। স্বৰ্গে আনি যোগাই ল বিচিত্ৰ ছত্ৰ খণ্ড, হাদৰে দিলন্ত আনি চন্দ্ৰে ব্ৰহ্মদণ্ড। স্বৰ্গৰ পৰা আহিছে বিচিত্ৰ ছত্ৰ খণ্ড, মানে বামন ৰূপত আমি ছবিবিলাকত যে দেখোঁ বৰষুণ বা ৰ'দৰ পৰা পৰিত্ৰাণ পাবলৈ আমি যি ধৰণে প্ৰখৰ ৰ'দত এটা ছাতি ব্যৱহাৰ কৰোঁ, আৰু বৰষুণৰ পৰা বাচিবলৈ যি ধৰণে ছাতি বা এটা জাপি আমি সহজতে শিৰৰ ওপৰত লৈ ঘূৰি ফুৰোঁ আমি বাপাইসকলে, তেনে এভাগ বস্তুৰ নাম প্ৰকাশিত কৰিছে যে ছত্ৰখণ্ড, এটা ছাতিৰ দৰে বস্তু। স্বাভাৱিকতে আমি ছাতি বুলি ক'লেও একেষাৰে ভুল কোৱা নহ'ব। সেইটো স্বৰ্গৰ দ্বাৰা বামনৰূপী এই সন্তানে লাভ কৰিছে। তাৰ পাছতে সেই ব্ৰহ্মদণ্ড যিডাল আমাৰ বৃদ্ধ হ'লে বা এগৰাকী আইতালে পৰিণত হ'লে আমি এগৰাকী গাভৰু বা এজন যুৱক যেতিয়া বৃদ্ধলৈ পৰিণত হওঁ, তেতিয়া শৰীৰটোৰ ভাৰসাম্যতা ৰক্ষা কৰিবৰ বাবে এডাল লাখুটি যি ধৰণে আমি ল'ব লগা হয়, ঠিক তেনেধৰণে সেই বটু বামনৰূপী চুটি চাপৰ সেই সন্তানটিক এই সংসাৰত ঘূৰি ফুৰিবলৈ সহায়ৰ বাবে এডাল ব্ৰহ্মদণ্ড চন্দ্ৰদেৱৰ দ্বাৰা আনি সেই শিশুটিক দিয়া হৈছে, যোগ কৰা হৈছে। দিব্য কমণ্ডলু গোট ব্ৰহ্মা দিলা আনি, সপ্ত ঋষিগণে আনি দিলা কুশমুঠি। দিব্য কমণ্ডলু নামৰ এটি পাত্ৰ ব্ৰহ্মাই আনি সেই সন্তানটিক অৰ্পণ কৰিছে, আৰু সেই সন্তানটিয়ে বিভিন্ন স্থানত ঘূৰি ফুৰোঁতে য'তে ত'তে আসনৰ ব্যৱস্থা যিহেতু নাথাকে, গতিকে তেওঁ আসন ভাগ পাৰি লৈ বহিবৰ বাবে সেই আসন ভাগ যি ধৰণে আমাৰ এজন ব্যক্তিৰ পিতৃ মাতৃ পৰলোকগামী হ'লে যেতিয়া ভকত নিমন্ত্ৰণৰ বাবে সেই বাপজনে ঘৰে ঘৰে যায়, তেতিয়া গৃহস্থৰ ঘৰত চকী বা ধৰা একোতে তেওঁ নবহে, তেওঁ নিজে এভাগ আসন লগতে লৈ যায়। ডাঠ কাগজৰ টুকুৰা এটাই হওক বা তামোল গছৰ এটা ঢকুৱাই হওক বা কলগছৰ ঠাৰিৰে নিৰ্মাণ কৰা এখন ঢাৰিয়ে হওক, তেওঁ লগত লৈ যায়। সেই ব্যক্তিৰ ঘৰত যদি 5 মিনিট বহিব লগা হয়, তেওঁ নিজে লৈ যোৱা সেই আসন ভাগিত বহি লয়, পাতিব লগা কথাখিনি তেওঁ সেই আসনতে বহি কথা পাতে। ঠিক তেনেধৰণে শাস্ত্ৰই দৰ্শন কৰাইছে যে বটু বামনৰূপী সেই সন্তানটি যেতিয়া এই সংসাৰত ঘূৰি ফুৰিব, তেতিয়া তেওঁ সকলোতে যেতিয়া বিশ্ৰামৰ বাবে প্ৰয়োজনীয় আসনৰ ব্যৱস্থাটো নাথাকিব, তাৰ বাবে ভাগৱতৰ পদবন্ধে প্ৰকাশ কৰিছে সপ্ত ঋষিগণে আনি দিলা কুশমুঠি। এমুঠি কুশ বন তেওঁক সেই সুবিধাৰ বাবে অৰ্পণ কৰিছে। গৌৰৱে যোগাইলা অক্ষমালা ভগৱতী, ভিক্ষা পাত্ৰ দিলন্ত কুবেৰ যক্ষপতি। কুবেৰ যিজন যক্ষৰ গৰাকী, তেওঁ আনি বামনক ভিক্ষাৰ পাত্ৰটো অৰ্পণ কৰিছে, আৰু ভগৱতীয়ে ভিক্ষা মাগিবৰ বাবে যি ব্ৰহ্ম বাক্য, সেই বাক্যৰূপী মন্ত্ৰ অক্ষমালা ভগৱতীৰ দ্বাৰা প্ৰদান কৰা হৈছে। এনেধৰণে সেই সন্তান ভগৱন্ত পুৰুষৰ 24 অৱতাৰৰ এক অৱতাৰ নাম হ'ল বামন। বামন ৰূপত ভগৱন্ত অৱতাৰ হৈছে, আৰু প্ৰকাশন্ত বশী ব্ৰহ্ম ঋষিৰ সমাজে সূৰ্যৰ ৰশ্মিক ঢাকি শৰীৰ বিৰাজে। তেওঁ সেই শৰীৰটো ইমানেই উজ্জ্বল, ইমানেই সৌন্দৰ্য প্ৰকাশিত হৈছে, যাৰ সৌন্দৰ্যৰ প্ৰকাশত জ্যোতিত সূৰ্যৰ ৰশ্মিও ম্লান পৰি গৈছে। ইমানেই উজ্জ্বল সেই ভগৱন্তৰ ৰূপৰ জ্যোতি।
পূৰ্ণ চন্দ্ৰ সম শোভে সুন্দৰ বদন কনক কমল দল আয়ত লোচন। শৰীৰটোৰ জ্যোতি যদিও ইমান উজ্জ্বল, তথাপিতো সেই জ্যোতিত কিন্তু কাৰো অপায় মংগল নহয়। যিধৰণে জেঠ মাহৰ ৰ'দত আপোনাৰ মোৰ শৰীৰটো দেই পুৰি যোৱাৰ দৰে এটা অৱস্থা হয়।